আজি যে মই মুক্ত, ইমান ভাল লাগিছে। নাই কোনো হুলস্থুল, নাই কোনো খোৱা কামোৰা, নাই কোনো ব্যভিচাৰ। যলৈকে মন তোলৈকে মই ঢাপলি মেলিব পাৰিছোঁ। আজি যে মই সেই চৰাইবোৰতকৈও বেছি ওপৰলৈ উৰিব পাৰিছোঁ। এনে লাগিছে যেন মোৰ শৰীৰটো আজি তেনেই পাতল, গধুৰ বোজাবোৰ নোহোৱা হৈ গ'ল। মই যেন কমুৱা তোলা। এই ডাৱৰবোৰ দেখিছানে? সিহঁতৰ লগত মই লুকা ভাকু খেলিছোঁ। আৰু সেই যে দূৰণিৰ ওখ পাহাৰখনলৈ মই সদায় ভাবি আছিলোঁ এবাৰ যাব পৰা হ'লে বুলি, আজি মই তালৈকে গৈ আহিলোঁ। পাৰিছোঁ জানা, মোৰ অলপো ভাগৰ লগা নাই। এটা কথা জানানে, মই যে সদায়ে দৰৱবোৰ খাই খাই আমনি পাইছিলোঁ, তোমাক কোৱাহে নাছিলোঁ। কিজানি তুমি বেয়া পোৱা বুলি। এইকেইদিন যে মই দৰৱ খোৱা নাই, দেখিছানে? দৰৱ নোখোৱাকৈ মই একদম ফিট এণ্ড ফাইন। তুমি এনেকৈ চকুলো টুকি নাথাকিবা প্লিজ, নহ'লে মই দুৰ্বল হৈ যাম। তোমাকতো মই কৈছিলোৱেই যে বাঘৰ পত্নী হৈছা যেতিয়া তুমিও বাঘিনী হ'ব লাগিব। সঁচা ক'বলৈ গ'লে সেইদিনা সেই সময়খিনি তোমালৈ মোৰ বহুত মনত পৰিছিল। তোমাৰ মুখখনি মোৰ চকুৰ আগত বাৰে বাৰে আহিছিল। মোৰ সেইখিনি সময়ত আমাৰ দুয়োৰে প্ৰথম চিনাকি হোৱাৰ পৰা মই ছিংগাপুৰলৈ অহাৰ সময়ত তোমাৰ পৰা বিদায় লোৱা সেই সময়খিনিৰ কথা আচৰিতভাৱে চিনেমাৰ ৰীলৰ নিচিনাকৈ এফালৰ পৰা চকুৰ আগত ভাহি আহিছিল। মই চেষ্টা কৰিছিলোঁ জানা, তোমাৰ কাষলৈ উভতি আহিবলৈ, কিন্তু মই যে নোৱাৰিলোঁ, ভাগৰি গ'লোঁ। চৰি। হয়তো তুমি কাষত থাকিলে মোক এনেদৰে ভাগৰিবলৈ নিদিলা হয়। মই এটা কথা কোৱাই নাই। মই মা আৰু জংকিক লগ পাইছোঁ। মায়ে মই অহাৰ লগে লগে পাপু, মমন আৰু তোমাৰ খবৰ লৈছে আৰু অকণমান খঙো কৰিছে। কাৰণ মায়ে দি যোৱা পাপুৰ দায়িত্বখিনি সম্পূৰ্ণ নকৰাকৈ যে মই গুচি আহিলোঁ, সেইকাৰণে। কিন্তু মায়ে জানেই নহয় মই যে কৰিব দিয়া কামটো নকৰোঁ বুলি, সেয়েহে বিশেষ একো নক'লে বাৰু। বহুদিন মাৰ কোলাত মূৰটো থৈ জিৰণি লোৱা নাছিলোঁ যে, আজি অকণমান জিৰণি ল'লোঁ। মায়ে মই সৰু হৈ থাকোঁতে গোৱা নিচুকনি গীত দুটামান গালে। বৰ শান্তি পালোঁ জানানে। মই মানুহটো বৰ খৰখেদা, আৰু সেইকাৰণে হয়তো খৰখেদাকৈ গুচি আহিলোঁ। বহুতো ক'বলগীয়া থাকি গ'ল, পিছে তুমি মোৰ নামৰ সেন্দুৰকণ লৈছানে? লৈ থাকিবা। 7 জনমলৈ অগ্নিক সাক্ষী কৰিছিলোঁ, কিন্তু
অকল ময়েই নহয়, অসমবাসীয়েও বিচাৰিছে। মই তোমাৰ কাষত আৰু অসমবাসীৰ লগত সদায় আছোঁ আৰু থাকিম। ইয়াত অকণমান জিৰণি ল'বলৈহে আহিছোঁ। মই কালৈকো ভয়ো নকৰোঁ আৰু খাতিৰো নকৰোঁ। মাত্ৰ এটা বস্তুলৈ সদায় ভয় কৰিছিলোঁ, সেইটো আছিল সময়। সময়লৈ মই ভয় কৰিছিলোঁ। আজি হয়তো তুমি বুজি পাইছা। একো নাই, ঘেণ্টা, কাকো খাতিৰ নকৰাকৈ গুচি আহিলোঁ। তোমাৰ মনত আছেনে মই যে কৈছিলোঁ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মানুহ, অকল মানুহ। চোৱা, আজি ইমান দূৰ দূৰণিৰ পৰা সোঁত বৈছে মোৰ কাষলৈ, য'ত আছে মানুহ আৰু মানুহ। অসমখনক যিদৰে চোৱাৰ হেঁপাহ আছিল, বিচাৰিছিলোঁ, আজি দেখিলোঁ জানা। আহা, সকলোৱে আজি গাই যাওঁ মায়াবিনী ৰাতিৰ বুকুত।